हेलो फ्रेंड्स, समृताज ब्लगले आपनालोকক पुनरबार स्वागतम जनाइছোঁ। লগৰ এজনী ঘৰলৈ গৈ আছোঁ। এতিয়া গৈ আছোঁ মই ঘৰৰ ৰাস্তাটোতে আছোঁ, পোৱাগৈ নাই কাৰণে গৈ আছোঁ। ৰ'দ কমাই নাইকিয়া, ছাতি লৈ আহিছোঁ সেইকাৰণে। তাই ঘৰৰ ৰাস্তাটো সোমাইছোঁহি, পাবহি হৈছেই আৰু এতিয়া তাইৰ ঘৰলৈ গৈ আছোঁ। একদম ওচৰ চাপিছে আৰু হেৰি ঠিক আছে তেন্তে পাই লওঁগৈ। লগৰজনী ঘৰ আহিলোঁ মই। এয়া হৈছে লগৰজনী আৰু তাই বহুত কিউট হয়নে বাৰু। আৰু এয়া তাহাঁতৰ ছাদৰ ওপৰলৈ আহিছোঁ, ঘৰ বনাই আছে। এয়া তাহাঁতৰ ঘৰ বনাই আছে। কমপ্লিট হোৱাৰ পিছত কেতিয়াবা আহি পেলাই দেখুৱাম আপোনালোকক। আমি দুজনী সৰুতে একেলগে একেখন স্কুলতে পঢ়িছিলোঁ, জোনাকী সংঘত। আৰু আমি চব একেলগে খেলিছিলোঁ। সেইবোৰ কথা মনত পৰিলে কেতিয়াবা বহুত মনটো বেয়া লাগে আৰু ভালো লাগে মনত পৰিলে। বেড মেমৰিজ, গুড মেমৰিজ দুটা আছে। আৰু কিছুমান কথা মনত পৰিলে ইমান ভাল লাগে। মানে আগতে আমি মুন্নি বনাওঁ, সৰু নিচিনা দেখিবলৈ, সেইকাৰণে মুন্নি বনাওঁ আৰু খুব খেলোঁ। সৰু ল'ৰা ছোৱালী গোটেই ছোৱালীবিলাক লগ লাগি আমি খুব খেলোঁ। আৰু এতিয়াও সৰু নিচিনাই হৈ আছে। আৰু এতিয়া খালি অলপমান আৰু টেঙৰ হ'ল, বাকী সৰু নিচিনাই হৈ আছে এতিয়াও। সেইকাৰণে চবেই আগতে সৰুতে লগৰ ল'ৰাবোৰে চবে পোৱালি বুলি জোকায়, এতিয়াও কিছুমানে জোকায়, তেতিয়া আৰু জোকাইছিলে। মই যাবলৈ ওলাইছোঁ ঘৰলৈ, যাওঁ আৰু 5টা বাজি গ'ল যেতিয়া গাড়ী নাপাবও পাৰোঁ, সেইকাৰণে সোনকালে যাওঁগৈ। বাই বাই। ঘৰৰ ৰাস্তাটো পালোহি, বিপাশাৰ ঘৰৰ পৰা আহি। এতিয়া ঘৰলৈ যাওঁ, ফ্ৰেছ হওঁগৈ। ঘৰৰ পৰা আহি পালোহি মই, কিন্তু মাথাটো বহুত বিষাইছে, একদম টিংটিঙাই আছে। এতিয়া ভাবিছোঁ মেডিচিন খাই পেলাই অকণমান ৰেষ্ট লওঁ। সেইকাৰণে আজি ভ্লগটো আৰু কণ্টিনিউ নকৰোঁ। কৰিম মানে কি, কাইলৈহে কৰিম। আৰু আপোনালোকে ভিডিঅ'টো মোৰ চাই থাকিব। উপায় নাই, এতিয়া মেডিচিন খাই অকণমান ৰেষ্ট ল'বলগীয়া হ'ব। আৰু গৰম সোমাল চাগে, আচলতে গৰমত গুচি গৈছিলোঁ যে। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ' দি আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ভালনে সকলোৰে? আশা কৰোঁ সকলোৰে ভালেই আছে। এতিয়া 12টা বাজি গৈছে আৰু মই ভাত খাই উঠিছোঁ। আচলতে আজি ভাতটো সোনকালেই খোৱা হ'ল, 12টা বজাৰ আগতেই। আচলতে কি, এতিয়া মই গাঁৱৰ ফালে অলপমান ওলাই যাম। গাঁৱৰ ফালে আজি যাম বুলি ভাবিছোঁ, কেলৈ গাঁৱৰ ফালে মই একেবাৰে যোৱাই নহয় বুলি ক'ব পাৰি। আমাৰ এৰিয়াটোতে মই ঘূৰি ফুৰা হয়, ঘৰৰ পৰা খুব কমেই ওলোৱা হয়। আজি ভাবিছোঁ অলপ গাঁৱৰ ফালে ওলাই যাওঁ আৰু চা চিনাকিও হওঁ মানুহখিনিৰ লগত। মানুহখিনি বহুত সহজ সৰল, গাঁৱৰ মানুহখিনি। সেইকাৰণে ভাবিছোঁ সেইটো ছাইডে ওলাই যাওঁ, ঠিক গাঁও বুলিও নহয়। আৰু ঠিক আছে, এতিয়া মই ওলাই যাওঁ আৰু প্ৰথমতে ভণ্টি এগৰাকীৰ ঘৰলৈ যাম। তাইৰ ঘৰত অলপ বহি তাইৰ লগত অলপমান ৰাস্তাই গাঁৱত ফুৰি আপোনালোকক দেখুৱাই যাম যিমানটো পাৰোঁ। ঠিক আছে তেন্তে মই ওলাওঁগৈ, যাওঁ এতিয়া, নহ'লেতো দেৰিয়ে হৈ যাব ওলাওঁতে। তাই চাগে ৱেইট কৰি আছে। ওলাওঁগৈ মই, তাইক খবৰ দিয়া আছে, সেইকাৰণে মই যাওঁ এতিয়া পটাপট। সমৃতাজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই গাঁৱৰে এগৰাকী ভণ্টিৰ ঘৰলৈ আহিছোঁ। সাঁথৰ এটা ক'ব। কওক। এখন কলেজত 12টা ৰুম, দুজনকৈ চকীদাৰ, প্ৰিন্সিপাল কোন? ভণ্টিজনীৰ ঘৰৰ পৰা মই ওলালোঁ, এতিয়া গৈ আছোঁ আৰু বেলেগ কিবাকিবি দেখুৱাই থাকিম বুলি ভাবিছোঁ। আৰু ভণ্টিজনীও আহিছে মোৰ লগতে। ৰাস্তাটো বহুত বোকা, এয়া চাওক। ধৰিব পাৰিছেনে নাজানো, কিন্তু ৰাস্তাটো বহুত বোকা হয়। যেনে তেনে আহিছোঁ, গৈ আছোঁ ভণ্টিজনীৰ লগত অকণমান আগলৈ, গাঁৱৰ ভিতৰলৈ। গাঁৱলীয়া পৰিৱেশ অকণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। ঠিক গাঁও নহয়, তথাপিতো অকণমান গাঁৱলীয়া পৰিৱেশ ইয়াত দেখা পোৱা যায়। সেইকাৰণে আপোনালোকক দেখাব বিচাৰিছোঁ, যিমানটো পাৰোঁ দেখুৱাম, চাই থাকিব। এইটো আমাৰ গাঁৱৰে নামঘৰ। ইয়াত ভাদমহীয়া বহুত ভাল নাম হয় আৰু আহি পেলাই ভাদ মাহত আপোনালোকক দেখুৱাম। আমি আহি আছোঁ, আইতাও আহিছে লগতে। সাঁথৰ কোৱা আইতা আহি আছে লগতে, ভণ্টি, মই আৰু আইতা। এখন আমাৰ গাঁৱৰ স্কুল, প্ৰেমলতা মেম'ৰিয়েল প্ৰাইমেৰী স্কুল হয়। ইয়াতে গাঁৱৰ বেছিভাগ ল'ৰা ছোৱালী ইয়াতে পঢ়ে। বেছিভাগ বুলি নহয়, কিছুমান ইয়াতে পঢ়ে আৰু কিছুমান বাহিৰত পঢ়ে। আমি আহি পাইছোঁহি, যিখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এয়া এইখিনি
ৰাস্তা বহুত বেয়া হৈছে, অকণমান গেলিয়ে থকা নিচিনাই হৈছে বৰষুণত। এতিয়া বাৰিষাত একদম বেয়া হৈ গৈছে ৰাস্তা। এয়া মানে মাছ ধৰি আছে, বৰশী বাইছে। সেইটো বাৰিষাৰ বতৰ হয়, সেইকাৰণে মাছটো ওলাবই। সেইকাৰণে এতিয়া দাদাজনে মাছ ধৰিছে। এয়া এনেকুৱা দৃশ্য খুব কমেই দেখিবলৈ পোৱা যায়। সেইখিনি বহুত বোকা, যাবলৈ অলপ দিগদাৰ হয়, তথাপিতো অলপ চেষ্টা কৰিছোঁ। যেনে তেনে পাৰ হৈ আহিলোঁ আৰু। খুব চোকা ৰ'দ তাতে। ইয়াতে এটা পুখুৰীও আছে। এয়া দূৰণিতে হাঁহ কেইটামানো চৰি আছে। এয়া পুখুৰী, দেখিছেনে আপোনালোকে? এইখন পথাৰ আৰু সেই বাউণ্ডেৰীটো যে দেখিছে, সেই বাউণ্ডেৰীটো এয়াৰফ'ৰ্চৰ বাউণ্ডেৰী হয়। আৰু আমি এইটো ৰাস্তাৰে আহিছোঁ, সৰু ৰাস্তাটো দেখিছে নহয়। এটা বস্তু দেখাব খুজিছোঁ, গৈ আছোঁ মই এতিয়া দেখাবলৈ। বস্তুটো আছে এইফালে, গৈ আছোঁ এতিয়া, দেখাই আছোঁ আপোনালোকক। লাহে লাহে যাব লগা হৈছে, যিহেতুকে বহুত বোকা ইয়াত ৰাস্তাত, বাৰিষা বতৰৰ কাৰণে। গৈ আছোঁ। যিটো বস্তু দেখাব খুজিছিলোঁ সেইটো বস্তু আহি পাইছোঁহি। এইটো বস্তু দেখাই আছোঁ বেক কেমেৰা দি ভালকৈ। এই ৱালখন বা বাউণ্ডেৰীটোৰ সেইফালে এয়াৰফ'ৰ্চৰ বাউণ্ডেৰী হয়। সেইকাৰণে এই সিফালৰ পানীখিনি এইফালে বৈ আহিছে আৰু ইমান ধুনীয়াকৈ বৈ আহিছে। চাফা পানী এইফালে বৈ আহিছে, দেখিছে কিমান ধুনীয়া দৃশ্য। এনেকুৱা দৃশ্য আমাৰ গাঁৱত আছে বুলি প্ৰথম গম পাইছোঁ আৰু দেখি বহুত ভাল লাগিলে। আপোনালোকে কেনে পাইছে জনাব। পানীখিনি বৈ অহা দৃশ্যটো দেখি মোৰ সঁচাই ভাল লাগিল। বহু সময় ইয়াতে ৰ'লো, চাই বহুত ভাল লাগিলে। আপোনালোকেও চাওকচোন কিমান ধুনীয়াকৈ বৈ আহিছে পানীখিনি ৱালখনৰ সিপাৰৰ পৰা। এতিয়া উভতি গৈ আছোঁ, বহুত ৰ'দ, ৰাস্তাটো ইমান বোকা। মোৰ চেণ্ডেলযোৰৰ গতিটো চাবচোন ৰ'ব, মোৰ চেণ্ডেলৰ অৱস্থা। যি চেণ্ডেল হৈছে অৱস্থা, গোটেই ভৰি ভৰি হৈ থকা নাই। কিবা এটা চাবলৈ হ'লেতো অলপ কষ্ট কৰিবই লাগিব। সেইকাৰণে বোকা চোকা হ'লেও আহিছোঁ আৰু। ঘৰৰ ৰাস্তাটো পাইছোঁহি আৰু মই ঘৰলৈ উভতি গৈছোঁ। গৰমত বেছি ঘূৰি থাকিবও নোৱাৰি নহয়, যিমানটো পাৰোঁ আপোনালোকক দেখুৱালোৱে। গাঁৱৰ পৰা আহি মোৰ বহুত ভাগৰ লাগিলে, সেইকাৰণে অলপ সময় শুলোঁ। এতিয়া শুই উঠি ফ্ৰেছ হ'লোঁ, মুখ হাত ধুই। এতিয়া ভাবিছোঁ চাহৰ লগত খাবলৈ কিবা এটা বনাওঁ। আজি কিবা এটা বেলেগ বনাবলৈ মন গৈছে, কেতিয়াবা বেলেগতো খাবলৈ মন যায়। সেইকাৰণে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ কিনো বনাব খুজিছোঁ। ঠিক আছে, এতিয়া মই বনাবলৈ আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব। ৰেচিপিটো বনাবৰ কাৰণে মই ফাৰ্ষ্ট এতিয়া আলু বইল কৰি লৈছোঁ। 3টা মিডিয়াম চাইজৰ আলু কাটি বইল কৰি লৈছোঁ। কাটি পেলাই বইল কৰিলে সহজ হয় আৰু। চিম্পল কেইটামান বস্তুৰে এইটো ৰেচিপি বনি যায় আচলতে, আৰু বহুত বস্তুৰো দৰকাৰ নহয়। আৰু ল'ৰা ছোৱালী থকা ঘৰ যদি হয় তেন্তে বহুত ভাল পাব। ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ 1.5 কাপ ময়দা আৰু পিঁয়াজ লৈছোঁ। এটা পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ আৰু ইয়াত জলকীয়াৰ গুড়ি লৈছোঁ আধা চামুচ। পিঁয়াজ আধা সৰু সৰুকৈ কুটি লৈছোঁ। জিৰা গুড়ি, গৰম মছলা আৰু নিমখ লৈছোঁ। এইখিনি বস্তু ল'লে ৰেচিপিটো বনিব। এতিয়া ময়দাখিনিৰ মাজতে ভালকৈ গাঁত কৰি লৈ ইয়াতে নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া ৰিফাইন অইল 2 চামুচ এড কৰিছোঁ ইয়াত। এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া পানী অলপ দি ভালকৈ মঠি ল'ব। মঠা হৈ গৈছে। এতিয়া অলপমান ৰিফাইন অইল লৈ হাতত ভালকৈ সানি লৈ ডোটোত ভালকৈ এবাৰ লগাই ল'ব লাগে। এতিয়া 5 মিনিটৰ কাৰণে ডোটো ঢাকি ভালকৈ থৈ দিম। আলুখিনি ভালকৈ বইল কৰা হৈ গৈছে। এতিয়া নমাই ভালকৈ এনেকৈ ভাঙি লৈছোঁ। কেৰাহীখন গৰম হ'বলৈ দিছোঁ।
এতিয়া কেৰাহীত পিঁয়াজ দিছোঁ, নিমখ দিছোঁ আৰু গৰম মছলা আৰু জিৰা গুড়ি। এতিয়া এবাৰ ভালকৈ লৰাই লৈছোঁ। এতিয়া বইল কৰা আলুখিনি অলপ অলপকৈ কেৰাহীত মই দি দিছোঁ। এতিয়া ভালকৈ লৰাই লৈছোঁ এবাৰ। এতিয়া মঠি থোৱা আটাখিনি ভালকৈ আকৌ এবাৰ মঠি ল'ম মই। মঠা হৈ গৈছে মোৰ। এতিয়া সৰু সৰুকৈ 3টা লাডু বনাই লওঁ। লাডু বনাই ল'লে বনাবলৈ উজু হয়, সেইকাৰণে লাডু বনাই ল'ম এনেকৈ। এতিয়া ময়দা অলপ ওপৰত লগাই লগাই ভালকৈ ৰুটি বেলাৰ দৰে বেলি ল'ম। এনেকৈ ৰুটি বেলাৰ দৰে পাতল পাতলকৈ ৰুটি বেলি ল'ব। মোৰ শ্বেপটো ইমান ভাল হোৱা নাই বাৰু। এতিয়া ভাজি থোৱা আলুখিনি ৰুটিখনৰ ওপৰত এনেকৈ লগাই দিব। ৰুটিখন এনেকৈ ৰোল কৰি ছাইডকেইটা মই কটাৰ দৰে ভালকৈ কাটি দিব। তাৰপিছত এনেকৈ সৰু সৰুকৈ মই টুকুৰা কৰি লৈছোঁ। তাৰে এটা টুকুৰা লৈ এনেকৈ হাতেৰে হেঁচি হেঁচি টিক্কিৰ শ্বেপ দিছোঁ মই। এনেকৈ টিক্কিৰ শ্বেপ দি ল'ব আপোনালোকেও। এতিয়া জলকীয়াৰ গুড়ি আৰু ময়দাৰ গুড়িৰে এটা পাতল মিশ্ৰণ ৰেডি কৰি লৈছোঁ। এতিয়া মিশ্ৰণটোত টিক্কিকেইটা ভালকৈ লেটিয়াই ল'ম আৰু কেৰাহীত এটা এটাকৈ টিক্কিকেইটা দি দিছোঁ। চাওকচোন টিক্কিকেইটা দেখিবলৈ কিমান ধুনীয়া লাগিছে, খাবলৈ আৰু ধুনীয়া হ'ব। মই ইয়াত কেঁচা জলকীয়া দিয়া নাই, আপোনালোকৰ ইচ্ছা গ'লে কেঁচা জলকীয়াও ইয়াত দি দিব পাৰে, খাবলৈ ধুনীয়া হয়। টিক্কিটো ৰেডি হৈ গৈছে, চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ আৰু ধুনীয়া হ'ব, টেষ্টি। বনাই ইতিমধ্যে হৈ গৈছে, মোৰ একদম গৰম উঠি গৈছে অৱস্থা। এতিয়া অলপ ৰেষ্ট লৈ ল'ম। খাবলৈ বহুত ধুনীয়া হৈছে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। যি ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।